নমস্কাৰ টাইম এটালৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কুঁৱৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছো কিয়নো ৰাজ্যত 17 ছেপ্টেম্বৰত আৰম্ভ হ'ব যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ এই মুহূৰ্তত সবিস্তাৰ লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰ আৰু ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ 17 ছেপ্টেম্বৰত ৰাজ্যত গঠন হ'বলৈ গৈ আছে যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন অৰ্থাৎ 17 ছেপ্টেম্বৰৰ দিনাই আৰম্ভ হ'ব এই বিভাগ আৰু এই বিভাগৰ জৰিয়তে ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে বিভিন্ন কাম কাজ কৰিব চৰকাৰে আৰু বিভাগটোৰ আওতালৈ আহিব ৰাজ্যৰ যুৱ আয়োগ এনচিচি এনএছএছ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কামসমূহ আন বিভাগসমূহে হাতত লোৱা যুৱ কল্যাণৰ সকলো কাম এই বিভাগৰ অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে আৰু যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে নিৰন্তৰ কাৰ্যসূচী গ্ৰহণ কৰিব এই বিভাগে যুৱক যুৱতীসকলৰ স্বাৱলম্বী কৰাৰ দিশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ পদক্ষেপ ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ জনাই আছো 17 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'বলৈ গৈ আছে 17 ছেপ্টেম্বৰত ৰাজ্যত গঠন হ'ব যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন 17 ছেপ্টেম্বৰ আৰু এই 17 ছেপ্টেম্বৰৰ দিনাই ৰাজ্যত আৰম্ভ হ'ব এই যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ আৰু এই বিভাগৰ জৰিয়তে ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে বিভিন্ন ধৰণৰ কাম কাজ কৰা হ'ব বিভাগটোৰ আওতালৈ আহিব ৰাজ্যৰ যুৱ আয়োগ এনচিচি এনএছএছকে ধৰি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কামসমূহ আন বিভাগসমূহে হাতত লোৱা যুৱ কল্যাণৰ সকলো কাম এই বিভাগৰ অন্তৰ্ভুক্ত হ'ব বুলি জানিব পৰা গৈছে আৰু যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে এই নিৰন্তৰ কাৰ্যসূচী গ্ৰহণ কৰিব বিভাগে আৰু যুৱক যুৱতীসকলক স্বাৱলম্বী কৰাৰ দিশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ খবৰ আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ কিয়নো ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে এই মুহূৰ্তৰ এটা ভাল লগা খবৰ 17 ছেপ্টেম্বৰত ৰাজ্যত গঠন হ'ব যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন 17 ছেপ্টেম্বৰৰ দিনাই ৰাজ্যত আৰম্ভ হ'ব এই বিভাগ আৰু এই বিভাগৰ জৰিয়তে ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিব চৰকাৰে আৰু বিভাগটোৰ আওতালৈ আহিব ৰাজ্যৰ যুৱ আয়োগ এনচিচি এনএছএছ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কামসমূহ এই বিভাগৰ আওতালৈ আহিব আৰু আন বিভাগসমূহে হাতত লোৱা যুৱ কল্যাণৰ সকলো কাম এই বিভাগৰ অন্তৰ্ভুক্ত হ'ব যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে নিৰন্তৰ কাৰ্যসূচী গ্ৰহণ কৰিব এই বিভাগে আৰু যুৱক যুৱতীসকলৰ স্বাৱলম্বী কৰাৰ দিশত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ পদক্ষেপ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ কিছু মন্তব্য আছে কিছু ভাষ্য আছে আমি শুনাই ল'ব বিচাৰিছোঁ আমাৰ চৰকাৰত আপোনালোকে জানে যে যুৱ সমাজৰ কল্যাণৰ বাবে প্ৰত্যক্ষ কোনো বিভাগ নাছিলে স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ বুলি আমাৰ ডিপাৰ্টমেণ্ট আছিলে কিন্তু স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰত ক্ৰীড়াক অধিক গুৰুত্ব দিয়া হৈছিলে এতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমি এটা ইউথ ৱেলফেয়াৰ এণ্ড এম্পাৱাৰমেণ্ট এটা নতুন বিভাগ আমি নিৰ্মাণ কৰিম যিটো বিভাগৰ আওতালৈকে ৰাজ্যৰ যুৱ আয়োগ এনচিচি এনএছএছ এমপ্লয়মেণ্ট এক্সচেঞ্জসমূহ যিমানবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে আৰু ৰাজ্যৰ বিভিন্ন স্তৰত শিক্ষা বিভাগে হাতত লোৱা যুৱ কল্যাণৰ কাম আন বিভাগবিলাকে হাতত লোৱা যুৱ কল্যাণৰ কাম গোটেইবিলাক সেই বিভাগটোৰ ওপৰত ন্যস্ত হ'ব আৰু এই বিভাগটো আমি আশা কৰিছোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিন সেই দিনটোত আমি আৰম্ভ কৰিব পাৰিম আৰু এই যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি যুৱক যুৱতীসকলৰ কল্যাণৰ বাবে আমি নিৰন্তৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিব পাৰিম আকৌ
ভাৰতৰ ভিতৰতে এটা ডেডিকেটেড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, মই নাজানো আন কিমান বিভাগত আছে, কিন্তু আমাৰ কাৰণে ই এটা ডাঙৰ প্ৰাপ্তি হ'ব। আৰু ইতিমধ্যে বিভাগটোৰ নিৰ্মাণৰ কাম, তাৰ ডিষ্ট্ৰিক্ট অফিচ ক'ত হ'ব, ষ্টেটত ডাইৰেক্টৰেট কেনেকুৱা হ'ব, ষ্টেটত আন কি ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত অনা হ'ব, তাৰ কাম কাজ আৰম্ভ হৈছে। আৰু আমি ভাবোঁ যে 17 ছেপ্টেম্বৰৰ দিনাখন আমি ৰাজ্যৰ যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগটো আমি আৰম্ভ কৰিব পাৰিম। স্বাধীনতা দিৱসৰ দিনা এই বিষয়েও আমি উল্লেখ কৰিছোঁ। আমাৰ চৰকাৰ